নমস্কাৰ ম্যাথছ কেফে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাস 10 ৰ আমি যেটো 3 নম্বৰ চেপ্টাৰ আমি দুটা চলক সূত্ৰৰ ৰৈখিক সমীকৰণ আমি সেই সমীকৰণ যেটো চেপ্টাৰ আছে আমি চেপ্টাৰটো অলৰেডি দুটা পাৰ্ট আমি আপলোড কৰিছো আপোনালোকে যথেষ্টখিনি সহায় আগবঢ়াইছে তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি আমি সেই চেপ্টাৰটোৰে 3 নম্বৰ পাৰ্টটোলৈ আমি আগবাঢ়িছো আৰু আজি আমি যে 3.2 অনুশীলনী আছে আমি সেই অনুশীলনটো আমি সলভ কৰিবলৈ চেষ্টা কৰিম লগতে এই অনুশীলনটো কিটা ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত ম্যাক্সিমাম আহে আমি অলপ আলোচনা কৰিবলৈ চেষ্টা কৰিম আহকচোন আজি আমি চেপ্টাৰটোৰ অনুশীলনটোৰ মাজলৈ আমি আগবাঢ়ো আৰু আমি প্ৰথম কোৱেশ্চনটোৱে বা আমি আগৰ ভিডিঅ'ত আমি কৈছিলো যে দুটা ৰেখা পৰস্পৰ কটাকটি কৰিব কেতিয়া যেতিয়া কন্ডিশনটো a1/a2 not equal to b1/b2 থাকিব আৰু যেতিয়া মিলি যাব তাৰ কন্ডিশনটো কৈছিলো যে a1/a2 equal b1/b2 not equal to c1/c2 ঠিক আছে আৰু যদি সেই একেটাকে যে মই not equal কৰি দিলো হেতে ই সমান্তৰাল হলতে ঠিক আছে সংগত অসংগত কথা কৈছিলো হয়নে বা আমি আপোনালোকে আগৰ ভিডিঅ'টোত চাইলে কমই পাই যাব আমাৰ নহয় ডেসক্ৰিপচনতে আমি তাৰ লিংকসমূহ আপোনালোক দি দিছো আপোনালোকে চাই লব পাৰিব আহক আজি আমি কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়ো এতিয়া কোৱেশ্চনটো কি দিছে চাব 2 নম্বৰ একটো কৈছে কি যে 5x - 4y + 8 3.2 অনুশীলনী আৰু কোৱেশ্চনটো দিছে কিমান এক নম্বৰটো দিছে কি 5x - 4y + 8 = 0 নেক্সট টো কৈছে কি যে 7x + 6y 7x + 6y + -9 = 0 এটো দিয়া হৈ আছে ওকে তে আমাক এতিয়া খুদিছে যে হিহতে কটাকটি কৰিব সমান্তৰাল হ'ব নে মিলি যাব আমি চেক কৰিব লাগে একো না একদম সিম্পল কথাটো হৈ গল ফাৰ্ষ্টতে আমি কি কৰিম গৈ a1 b1 c1 আমি হেখিনি উলিয়াই লম ওকে আৰু ম্যাক্সিমাম এই কোৱেশ্চনখিনি কিন্তু এমসিকিউ আহে দেখিব পোৱা যায় ওকে তে আমি কি হ'ব প্ৰথমতে a1 উলিয়াই ললো কিমান হ'ব 5 b1 কিমান উলিয়াই ললো কিমান হ'ব -4 কাৰণ যেহেতুকে প্ৰথম সমীকৰণটোৰ x ৰ সহগটোক আমি a1 বুলি কওঁ আৰু y সহগটোক আমি b1 বুলি কওঁ আৰু কনস্ট্যান্টটোক আমি সদায় c1 বুলি কওঁ c1 কিমান হ'বগৈ 8 ঠিক আছে নেক্সট a টো কিমান হ'বগৈ 7 b টো কিমান হ'ব 6 c টো কিমান হ'ব -9 ঠিক আছে ওকে এৰে কথাটো কেনেকৈ চাবা a1/a2 ইকুৱেল কিমান হ'বগৈ 5/7 ইয়াত কি হ'বগৈ b1/b2 কিমান হ'বগৈ -4/6 যদি মই কটাকটি কৰোঁগৈ 2 এ কাটি দিলো -2 হৈ গল 3 হৈ গল কিমান হ'ব -2/3 দেখোন এই 5/7 আৰু -2/3 মিডল জানো নাই মিলা not equal to হৈছে হয়নে therefore a1/a2 not equal to b1/b2 ঠিক আছে তে এটো যেতিয়া হৈ থাকিব তে আমি কি কৰিব পাৰিম এতিয়া যে কি লিখিব পাৰিম পৰত্ব সমীকৰণ দুটাৰ লেখ দুডাল কি হ'বগৈ পৰস্পৰ কটাকটি কৰিব গুড ওকে পৰস্পৰ কটাকটি কৰিব ওকে তে এটো হলগৈ আমাৰ চেপ্টাৰ 1 মানে কোৱেশ্চন 1 টো আনসাৰ তে আমি এনেকৈ মানে কি হ'বগৈ আমি কৰিব পাৰিম a1/a2 not equal to b1/b2 এনেকৈ আমি দেখাব বা a1/a2 equal b1/b2 equal c1/c2 যদি ওলাই হয়নে আমি এনেকৈ বস্তুটো গম পাই থাকিম ঠিক আছে নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো এটো বুজিব পাৰিছো নিশ্চয় ওকে 2 নম্বৰ কোৱেশ্চন কি দিছে চাব মই অলপ সত্যনি কাম এটা কৰো এইবিলাক মুছি দিম পূৰ্বতে বাকি মই লেখাখিনি একে থাকিব ন যেহেতুকে ওকে কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো কি হৈছে আমি দেখা যাওক ওকে কি দিছে এবাৰ 9x + 3y 9x + 3y +12 = 0 +12 = 0 নেক্সট ইকুৱেশ্যন দিছে কিমান 18x + 6y + 24 = 0 ওকে এটো দিয়া হৈ আছে ঠিক আছে এটা চাব প্ৰথম সমীকৰণটোৰ পৰা কি হ'বকৈ a1 ওলাব মানে কি হ'বকৈ 9 b1 কেন হ'বকৈ 3 c1 কেন হ'বকৈ 12 a টো কেন হ'বকৈ 18 b2 হ'ব 6 হ'ব 24 আকৌ আগৰ নিচিনা আমি কৰি চাওঁচোন 9/18 কেন হ'বকৈ 1/2 ওলাব হয়নে কাটাকটি কৰিলে এটো এবাৰ যাব এটো দুবাৰ যাব b1/b2 কেন হ'বকৈ 3/6 এবাৰ যাব দুবাৰ যাব কি হ'বকৈ 1/2
ঠিক আছে মিলি গল নে বাৰু 1/2 আৰু 1/2 মিলি গল হয় না আগতে মিলা নাছিলে মিলি গল নহয় মিলি গলে মই কি কৰিম নেক্সটটো কৰিম কি ওলাব এবাৰ c1/c2 কেন হ'বগৈ 12/24 কাটাকাটি কৰিলে কেন হ'বগৈ 1/2 আকৌ 1/2 মিলি গল নে গোটেইটা মিলি গল হয় না চাওকচোন এটা কি হ'বগৈ ইকুৱেল দি দিলো c1/c2 তে কি হ'ব পৰত্ব সমীকৰণ লেখটো কি হ'বগৈ মিলি যাব পৰস মিলি যাব লেখটো কি হ'বগৈ মিলি যাব বুজিব পাৰিলো কথাটো তে এনেকৈ বস্তুটো বহি থাকিব হ'ব ওকে বুজিব পাৰিছো নিশ্চয় ওকে তে আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো 3 নম্বৰ কোৱেশ্চনটো কি দিছে কি একেটা ষ্টাইলতে বা সুধিছে যে a1/a2 আমি দেখাব লাগিব b1/b2 দেখাব লাগিব তেনেকৈ আমি দেখাই থাকিলেই হ'ল আৰু একো অসুবিধা নাই কি আৰু এখিনি ম্যাক্সিমাম কিন্তু এমসিকিউ খুজে আৰু আমি সেকেনে অকন পুৰা কন্ডিশন কিটা পুৰা এলাৰ্ট থাকি পেলাই যদি আমি কৰিব পাৰো তেনে আমাৰ কাৰণে সুবিধা হ'ব next কি দিছে 6x - 3y 3 নম্বৰটো 6x - 3y plus 10 equal to 0 plus 10 equal to 0 next to দিছে কিমান 2x - y plus 9 2x - y plus 9 equal to 0 ইয়াতো কি হ'ব চাওকচোন কি আহিব এতিয়া 6 ওকে -3 10 2 আহিব -1 আহিব 9 আহিব ওকে কি হ'ব এতিয়া 6/2 কেন হ'বগৈ ঠিক কাৰণ 2 এ 6 কাটিলে 3 বাৰ যাব ওকে b1/b2 কি হ'ব গৈ এতিয়া -3/-1 কেন হ'বগৈ 3 ওকে c1/c2 কেন হ'বগৈ 10/9 হয়নে এই চাচোন এটো মিলি গল হয়নে এটো মিলি গল এটো মিলি গল কিন্তু এটো নিমিলিলে তে কি হ'বগৈ এতিয়া এটাকে ই নট ইকুৱেল টু হ'ব এতিয়া কি লিখিম মই পৰত্ব সমীকৰণৰ দুটা লেখ দুডাল কি হৈ যাগৈ সমান্তৰাল হ'ব সমান্তৰাল yes সমান্তৰাল হ'ব ঠিক আছে তে এনেকৈ আমি কোৱেশ্চন কি আনসাৰ কিটা কৰিব লাগিব ঠিক আছে তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো নেক্সট 3 নম্বৰটো কি দিছে চাব কৈছে কি একেটা ষ্টাইলতে সুধিছে কথাবিলাক যে বা সুধিছে সংগত নে অসংগত সুধিছে তে সংগত নে অসংগত সুধিবলৈ হলে আমি অলৰেডি মই কৈছিলৱে যে যদি পৰস্পৰ কটাকটি কৰে এক কথাটো কেনেকৈ সংগত সংগ তে সংগ বুলি ক'লে কি হ'বগৈ এই আমি ক'ত আছো সংগ বুলি ক'লে আমি কোন হয় তই ইয়া সংগ নাথাকিবি হয়নে মানে কি তাৰ লগত লাগি থাকিব নালাগে মানে ঠিক আছে এই সব পৰস্পৰ কটাকটি কৰা মানে কি জানানে এই কটাকটি কৰিছে মানে এটা মিনিট লাগি আছে তাক কি বুলি ক'ব সংগত বুলি ক'ব আৰু যদি কি বুলি কয় যে ই পৰস্পৰ লাগি থকা নাই বা মিলি যোৱাটো যদি মিলি যায় যে পুৰা মিলি থাকে কন্ডিশনটো আছিল নহয় a1/a2 = b1/b2 = c1/c2 তাত কি হ'ব কি মিলি থাকে মানে কি সংগত হৈ আছে আৰু সমান্তৰাল হয় কেতিয়া কৰিব সমান্তৰালে কি আছিল কন্ডিশনটো এইটো a1/a2 = b1/b2 not equal to c1/c2 তাক সমান্তৰালে কেতিয়া কটাকটি নকৰে মানে সংগত কেনেকৈ হ'ব কি হ'ব তেনে হলে অসংগত ওকে আমি ইয়াত চেক কৰি চাম এতিয়া ঠিক আছে কি দিছে কোৱেশ্চনটো চাব কৈছে কি যে 3x + 2y ইয়াত 3 নম্বৰ 1 2 কি দিছে 3x + 2y 3x + 2y = 7 3x + 2y - 5 = 0 কাৰণ কিহেতুকে আমি যিকোনো সমীকৰণ ইকুৱেল টু 0 বনাই ললে আমাৰ কাৰণে সুবিধা হয় হয়নে নহলে আকৌ আমি মাইনাস চিন দিব লাগিব এনেকুৱা হ'ব তাকে আমি যেহেতুকে পাইছো কেনেকে a1x + b1y + c1 = 0 পাইছো হয়নে সেই ইকুৱেল টু 0 টো মই কৰি ললো ওকে আগৰটো কৰা নাছিল কি হয় কাৰণে যেহেতুকে ইকুৱেল টু 0 হৈ আছিল হ'ব ওকে নেক্সট চাব কৈছে কি 2x - 3y = 7 2x - 3y - 7 = 0 ওকে এতিয়া কথাটো কেনেকৈ এটা আমি এটো চেক কৰি চাম এবাৰ মাইনাস বনাই ললো এতিয়া চাব ইয়াতে a1 কেন হ'ব এতিয়া 3 হয়নে b1 কেন হ'ব 2 c1 কেন হ'ব -5 a2 2 a2 -3 কেন হ'ব -7 ওকে a1/a2 কেন হ'বগৈ 3/2 b1/b2 2 -3 c1/c2 কেন হ'বগৈ -5/-7 ওকে তে মাইনাস এটা চাকচোন কথাটো তে এটো লগত এটো মিল জানো নাই মিলা যদি নাই মিলা মই c1/c2 নকৰিলো হৈ যাব ঠিক আছে একো নাই মই কৰিলো যেতিয়া ভাগক এটা এটা বস্তু নাই মিলা যেহেতু এটা মই কি লিখিম গৈ ইহতে কি হ'বগৈ এতিয়া a1/a2 not equal to b1/b2 তে কি লিখিম এতিয়া মই পৰত্ব সমীকৰণটা কি হ'ব কটাকটি কৰা কন্ডিশনটো আহি গ'ল পৰস্পৰ কটাকটি কৰা মানে কি কটাকটি কৰিছে মানে কাটিছে ক'ত কাটিছে এটা বিন্দুত কাটিছে মানে কি লাগি আছে মানে কি হ'ব এতিয়া
সংগত বুজিব পাৰিছো কথাটো ওকে প্ৰদত্ত সমীকৰণ দুটা কি হ'বগৈ প্ৰদত্ত সমীকৰণ দুটা সংগত ঠিক আছে হ'ব তেটোৱে কন্ডিশন আমাৰ হ'ব তেনেকৈ আমি কৰি গৈ থাকিব লাগিব ওকে এটা চাওকচোন এটা কথা কেনেকুৱা যেটোকে একে ষ্টাইলতে আছে সো মই 3 নম্বৰৰ 2টো আৰু 4টো এই দুটাক আপোনালোকক হোমৱৰ্ক হিচাপে দিলো আপোনালোকে কৰি চাব কৰি যদি কি অসুবিধা পায় তেনেহলে আমাক ডেসক্ৰিপচনতে আমাৰ হেৰি থাকিব হোৱাটছআপৰ লিংকটো থাকিব হোৱাটছআপ চেনেলৰ আপোনালোকে তাত আমাক জনাব পাৰিব নহলে আমাৰ নাম্বাৰটো আপোনালোকে নোট কৰিব পাৰিব 9706280736 ওকে এই নাম্বাৰটো আপোনালোকে হোৱাটছআপত কন্টাক্ট কৰিলো আপোনালোকে আমি আনসাৰখিনি দিব পাৰিম ঠিক আছে সময় কাৰণে কি কৈছো আমি 2 নম্বৰ আৰু 4 নম্বৰ আপোনালোকক হোমৱৰ্ক দিলো বাকি আমি 3 আৰু 5 টো মই কৰি দি আছো ঠিক আছে যেটোকে একে ষ্টাইলতে হয় হেতু কাৰণে ওকে 3 নম্বৰটোলৈ মাজলৈ আমি আগবাঢ়ো 3 নম্বৰটো কি দিছে চাব 3 টো ওকে 3 টো কি দিছে ইয়াত ফ্ৰেকশনত দিয়া হৈ আছে একো নাই ফ্ৰেকশনত দিয়া থাকিলেও আমি আমাৰ নিজৰ আসলতে এটা কথা কি প্ৰত্যেকটো অংক আমি নিয়মটো জানিব লাগে আৰু নিয়ম মতে আমি ফলো কৰিব লাগে মেথছটো কি দিয়া আছে কি নাই দিয়া সেই কথাটো আপোনালোকে পিছত মন কৰিব খালি কথাটো কি প্ৰথম কথাটো কি হল আমি নিয়মটো ফলো কৰিব লাগিব যেনেকৈ আমি অংকটো বিচাৰে তেনেকৈ আমি কৰি গৈ থাকিলে কিন্তু আমাৰ আনসাৰলৈ গৈ থাকিব আমি বেছি ভাবি দিওঁ আসলতে মেথছ ইমান টান নহয় যিমান আমি ভাবো আমি বহুত ডাঙৰ এখন পাহাৰ বুলি ভাবিলো আৰু শেষত গৈ আমি নোৱাৰি বহি থাকো কিন্তু আপোনাৰ মোৰ দৰে বহুতে কিন্তু মেথছ পাৰি আছে একমাত্ৰ সিহঁতৰ প্ৰেক্টিছৰ কাৰণে আমি প্ৰেক্টিছ কৰি থাকো আমি নিয়ম ফলো কৰি থাকো বাকি দেখা যাব যি হ'ব দেখা যাব ঠিক আছে আহো আমি 3 নম্বৰ কোৱেশ্চনটোলৈ কি দি আছে চাব 3/2x plus 5/3 equal to 7 দিয়া আছে কৈছিলো equal to 0 বনাই ল'ব লাগিব বুলি আমি সব কি হ'বগৈ 3/2x plus 5/3y minus 7 equal to 0 okay next কি হ'বগৈ 9x minus 10y equal to 14 কি হ'বগৈ 9x minus 10y minus 14 equal to 0 okay এটো দিয়া হৈ আছে এটা চাব এটো একদম সিম্পল আমি নিয়ম ফলো কৰোঁ বাকি দেখা যাম a1 কিমান আছে 3/2 b1 কিমান আছে 5/3 c1 কিমান আছে -7 a2 কিমান আছে 9 b2 কিমান আছে -10 c2 কিমান আছে -14 ওকে তে এটো সকল আমাৰ আনসাৰটো বুজি পাইছো কথাটো এটা চাব এটা কি হ'বগৈ আমি কি দিম এতিয়া a1/a2 দিম হয়নে a1 কিমান আছিল 3/2/9 এটা আমি এটা বস্তু জানো যে ভগ্নাংশ এটাৰ যদি ওপৰত যদি এটা ভগ্নাংশ থাকে হয়নে তাৰ তেতিয়া ওপৰৰ এই লগটো মানে হৰটো এই দুইটো তললৈ গুচি আহিব মানে ডিনোমিনেটৰটো তললৈ গুচি আহিব ওকে তে কি হ'বগৈ 3 9 into 2 ঠিক আছে না হল এটা 3 যদি আমি কাটি দিও কেৱল 3 বাৰ যাব তে হ'ব কিমান 1/6 বুজি পাইছো কথাটো ওকে নেক্সট আমি এটা কি দিম এতিয়া মই b1/b2 লিম কি হ'বগৈ চাব কিমান আছে 5/3 -10 তে 5 -10 into 3 কিমান হ'বগৈ -2 ওকে 1/-6 ঠিক আছে না হৈ গ'ল 1/-6 হৈ আছে এতিয়া চাব কথাটো কেনেকুৱা ইয়াত আছে 1/6 ইয়াতো আছে 1/6 হয়নে তো কথাটো ক'ত আছে জানেনে এই প্লাস চিন আছে ইয়াত কি আছে মাইনাস চিন আছে তো কি হ'ব নট ইকুৱেল হয়নে তো কি হ'বগৈ নট ইকুৱেল টু লিখিলে তো কি হ'বগৈ প্ৰদত্ত সমীকৰণ দুটা সংগত প্ৰশ্ন কাটাকটি কৰিছে সংগত বুজি পাইছো কথাটো ওকে এটো হৈ গ'ল ইয়াৰ আনসাৰটো বুজি পাৰিলো ওকে আমি নেক্সট যেটোকে 4 নম্বৰটো আপোনাক হোমৱৰ্ক দিলো মই 5 নম্বৰটো পঢ়াই দিব চেষ্টা কৰো ঠিক আছে ওকে 5 নম্বৰটো কি দিছে চাব আৰু হোমৱৰ্কটো দিছো কাৰণ আপোনালোকে কৰি চাব পাৰিব কাৰণ একে ষ্টাইলত বিহেভিয়ৰকে মেথছ এই কাৰণে অকন কৰি চালে আপোনালোকৰ নিজৰ সুবিধা হ'ব এই কাৰণে ঠিক আছে ওকে এতিয়া কথাটো আহি গ'ল গৈ নেক্সটটো এখিনি মই মুছি দিছো বাৰু আপোনালোকে এখন বহি আৰু কলম লগত লৈছে চাগে লৈ পেলাই আপোনালোকে কৰি যাবচোন তেতিয়া মানে বস্তুটো একদম ক্লিয়াৰ হৈ গৈ থাকিব ঠিক আছে নেক্সটটো কি দিছে চাব 4/3 5 নম্বৰটো 4/3x plus 2y equal to 8 2x plus 3y equal to 12 okay
ঠিক আছে এটো দিয়া হৈ আছে তে কি হ'ব এতিয়া 4/3x plus 2y minus 8 equal to 0 2x plus 3y minus 12 equal to 0 তো দিয়া হৈ আছে কি হ'ব এতিয়া 4/3 হ'ব 2 হ'ব minus 8 হ'ব minus 12 হ'ব 3 হ'ব 2 হ'ব এটা কি হ'ব কাকো 4/3 4/3/2 কি হ'ব এটা 4 3 জল গুছি আহিব হয়নে 3 into 2 2 এ কাটি দিলো দুবাৰ গল 2/3 বুজিলো নেক্সট তো কিমান আছে 2/3 একে উলাই গল কয় এটো তো ইকুৱেল হৈ গল হয়নে এটা কি উলিয়াম কয় এতিয়া c1/c2 yes c1/c2 minus 8 by minus 12 কি হ'ব কয় 2/3 হ'ব কাৰণ minus 4 কাটিলে 2 বাৰ গল 4 কাটিলে 3 বাৰ গল minus minus হৈ গল হয়নে তাৰপিছত এই তিনিটা বস্তু সমান হৈ গল নে সমান হৈ গল তে কি লিখিম এতিয়া মই এটাকে a1/a2 ইকুৱেল b1/b2 তো c1/c2 তে কি হ'ব এটা পৰতৰ সমীকৰণ এটা সংগত কি সংগত হৈ গল কাৰণ মিলি গৈছে মিলি গৈছে লাগি আছে ন হয়নে মই কৈছিলো যে লাগি থাকিলে সংগত বুলি কম আমি সংগত আছে বুলি কম হয়নে দেখি বস্তুটো ইয়াত হৈ যাব বুজিব পাৰিছো কথাটো এইটোৱে হৈ গল আমাৰ কোৱেশ্চন কি আনসাৰ ঠিক আছে তে আমি নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবঢ়াম এতিয়া নেক্সট কোৱেশ্চনটো কেনেকুৱা নেক্সট কোৱেশ্চনটো পৰীক্ষাত খুব কম আহে কিমান তেনেকৈ আহা আমি দেখিবলৈ পোৱা নাই তথাপি আমি জাস্ট এবাৰ আলোচনা কৰোঁ কিহৰ কাৰণে ইয়াৰ সৈতে অকমান একেই আছে মই এবাৰ আলোচনা কৰি দিওঁ ইমান টান নহয় বস্তুটো ইজি আছে চাব কিন্তু পৰীক্ষাত খুব কম আহা আমি দেখিবলৈ পাওঁ কিন্তু ইয়াত যে থাকে এই 2 নম্বৰ 3 নম্বৰ যে কৰিলো এইখিনি কিন্তু পৰীক্ষাখিনি এমসিকিউ কিন্তু সুধে দেই অকমান মানে ভাবিলে চালে আমি পাৰিম ঠিক আছে ওকে 4 নম্বৰ কোৱেশ্চনটো আগবাঢ়িলো এত কৈছে কি চাবচোন তলৰ কোনবোৰ সমীকৰণ সংগত অসংগত যদি সংগত তেনে লেখক সহায়ত সমাধান কৰিব দিছে আমি চেক কৰি চাম আৰু এবাৰ চেক কৰাটো মই অকমান আপ লেভেললৈ গৈ আছো আমি যেনেকৈ a1 a2 মই লিখিছিলো এবাৰ মই নিলিখো এবাৰ আমি ডাইৰেক্ট কম ঠিক আছে ট্ৰাই কৰো কি দেখা যাওক হয় না ওকে 4 নম্বৰ আমি কি হলগৈ এক তুলে আহিম কি আছে চাব কৈছে কি যে x plus y equal to 5 নেক্সট কৈছে কিমান 2x plus 2y equal to হৈছে 10 ঠিক আছে তে ইয়াত সাকচন কি হ'বগৈ মই x plus y minus 5 equal to 0 2x plus 2y minus 10 equal to 0 ওকে এতিয়া যদি মই চাবলৈ যাওঁ ইয়াত মই 2 দি কাটি দিব পাৰো কিন্তু হয়নে কাটি দিওঁচোন সবতে যদি ডিভাইড কৰিব পাৰি যেহেতুকে মই x plus y minus 5 equal to 0 ঠিক আছে এতিয়া চাব মই চেক কৰি চাম সংগত না অসংগত তে চাকম কি হ'বগৈ বস্তুটো দুইটাতে কি হৈ আছে সমানে হৈ আছে একো নাই মানে 1 আছে মানে কি হ'বগৈ 1/1 1 b1/b2 কি হ'বগৈ 1/1 1 c1/c2 কি হ'বগৈ -5/-5 1 সো মিলি গ'ল না বস্তুটো 1 1 1 মিলি গ'ল তে কি হ'ব এতিয়া মিলি গ'লে a1/a2 equal b1/b2 a1/a2 equal b1/b2 equal c1/c2 কি হ'ব এতিয়া গুটেই কিটা মিলি যাব আৰু মিলি গলে কি হ'বগৈ ই সমান হ'ব ঠিক আছে ওকে তো মিলি যাব মিলি গলে কি এটা আমি লেখ অঙ্কন কৰিব দিছে হয়নে যে আমি লেখ অঙ্কন কৰিবলৈ গুছি যাওঁ তে কি হ'বগৈ চাব মই এখিনি বস্তু মুছি দিছে বা লিখি লাইনটো লিখিব পাৰি যে আমি পৰত্ব সমীকৰণ দুটা সংগত তে ইয়াৰ লেখটো হল বুলি কৈ আমি তললৈ আহিব পাৰো কাৰণ কৈছিলে আমাক যে যদি সি সংগত হয় তেন্তে তাৰ লেখ আঁকিব দিছে আৰু যদি সংগত নহয় তে লেখ আঁকিবলৈ দিয়া নাই ওকে তে আমি এটা চাওঁ লেখটো আমি কেনেকৈ হয় আমি আঁকি চাওঁ যেনেকৈ লেখটো আমি শিকিছো অলৰেডি মই আগৰ ভিডিওটোত মই দেখাইছো যেটো পাৰ্ট 1 আছে কেনেকৈ লেখ অঙ্কন কৰিব লাগে আমি শিকিছো আপুনি এবাৰ চাই লব পাৰিব তথাপিও এবাৰ দিবলৈ চেষ্টা কৰো ওকে তে কি হ'বগৈ মই x টো ৰাখিলো x আৰু y যিকোনো এটা ৰাখিলে হ'ল বাকি মই হিফাললৈ গুছি গলো কি হ'বগৈ 5 minus y এটা বক্স বনাও এতিয়া বক্স এটা বনাই ললো ইয়াত আমি দুটা বা এটা পইণ্ট লিখিলে হ'ল মানে এটা পইণ্ট হলে মানে কি এক্সাক্ট টো নাপাও দুটা পইণ্ট বা তিনটা পইণ্ট ঠিক আছে মানে কোনবা তিনটা পইণ্ট দি কৰে কোনবা দুটা পইণ্ট দি কৰে আমি কৰি লও একো অসুবিধা নাই ওকে ৰাইট সাইডে কি আছে চাবছো y আছে হয়নে y যদি হেতুকে আছে তো মই কি কৰিম ইয়াত মই 0 1 বহাই দিলো ঠিক আছে যদি মই 0 1 বহাই দিও তে x ইকুৱেল কি হ'ব 5 মাইনাস কি হ'ব y y মানে কি 0 মানে কি হ'বগৈ 5 5 হৈ গ'ল ঠিক আছে নেক্সট 1 আছে এবাৰ কি বহামগৈ মই 1 বহাম তে পাছৰ পৰা 1 গলে কি হ'বগৈ 4 কি হ'বগৈ 4 ঠিক আছে না হৈ গ'ল এটা হ'ব
তে নেক্সট যেহেতুকে এইটো সৈতে এইটো একে তে আমি আকৌ কৰি থকা কোনো প্ৰশ্ন আহিব নালাগে তে মই ডাইৰেক্ট এনেকৈ বহাই পেলাই মই কি কৰিলোগৈ এনেকৈ লিখি দিলো 0 1 হৈ গ'ল তে মই কি হৈ গ'লগৈ মই ইয়াত লেখ অংকন কৰি দিলো ইয়াত আমি কি পইণ্টটো 5 লৈকে আছে মই 6 লৈকে লিখিব লাগিব 1 2 3 4 5 6 minus 1 1 2 3 minus 1 minus 2 okay 0 দিলো x দিলো x dash y y dash okay এটা 5 0 আছে হয়নে কত হ'ব 5 0 4 1 4 1 হৈ গ'ল ঠিক আছে তে আমি যদি এনেকৈ লাইনটা টানি দিওঁ কি এনেকৈ দীঘল হৈ যাব আৰু সেই একেটাই তো এটো হয়নে 5 0 একেটাই হ'ব 4 1 একেটাই হ'ব মিলি যাব আমিতো পাইছিলো না মিলি যাব বুলি দেখিছেনে মিলি গ'ল এটা লাইনে হৈ গ'ল এইটো হৈ গ'ল আমাৰ লেখ ঠিক আছে তে আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ একো নাই আমি এনেকৈ কৰি গৈ থাকিলে হ'ব ওকে বুজিব পাৰিছো নিশ্চয় এনেকৈ খুব কম আহে তথাপিও ক'ব নোৱাৰি হয় নাই যেটোকে ডে টু ডে কোৱেশ্চন আনসাৰ বিলাকৰ প্যাটাৰ্নটো চেঞ্জ হৈ আছে আৰু এটা কথা কি জানে আপোনালোকে একো কৰিব নালাগে টেষ্ট পেপাৰ যে আছে যিমানখিনি টেষ্ট পেপাৰ আছে কালেকচন কৰিবচোন সব টেষ্ট পেপাৰ কালেকচন কৰক ভালকৈ টেষ্ট পেপাৰ চেপ্টাৰ ওয়াইজ কৰি যাওকচোন দেখিব ইনে ভাল ৰিজাল্ট হ'ব এই কোনোবাকে যে কিবা আৰডি শৰ্মা ল'ব লাগে বা এনেকুৱা এক্সাৰসাইজ বেলেগ কিবা কোৱেশ্চন পেপাৰ লাগে মোৰ মতে মানে আপোনালোকে টেষ্ট পেপাৰ লওক কোৱেশ্চন প্যাটাৰ্ন বিলাক আপোনালোকে চাওক কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহে আৰু কেনেকৈ কৰিছে মানে কেনে কৰিব লাগিব কিলা চাই থাকিলে আপোনালোকৰ মোটামুটি এটা পৰ্যায় আহি যাব ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো চাওঁ আমি নেক্সটটো কি দিছে x - y 2 নম্বৰটো x - y = 8 3x - 3y = 16 okay তে কি হ'ব x - y - 8 = 0 3x - 3y - 16 = 0 okay তো দিয়া হৈ আছে তে যদি মই চাবলৈ যাওঁ তে কি হ'ব a1 / a2 কৰিলে কি হ'ব a1 / a2 কি হ'ব আপোনাৰ 1/3 okay b1 / b2 কি হ'ব 1 / -1 / -3 1/3 okay c1 / c2 কি হ'ব -8 / -16 = 1/2 তাৰপিছত a2 লগত a2 আৰু a2 এটা মিলিছে কিন্তু হেতু নাই মিলা হয়নে দেখোন a1 / a2 = b1 / b2 not equal to c1 / c2 তে এটা not equal to হৈ গলে তো কি আছিল কন্ডিশনটো সমান্তৰাল আছিল সমান্তৰাল হলে কি হ'ব অসংগত হ'ব অসংগতটো মই লেখ অংকন কৰিব নালাগে হয়নে মুকটো সংগত হলেহে লেখ অংকন কৰিব দিছে সো এটো মই লেখ অংকন কৰিব নালাগে বুজিব পাইছো কথাটো ওকে ঠিক আছে ওকে এটা আমি নেক্সট কোৱেশ্চনটো মাজলৈ আমি আকৌ লিখি দিলে হ'ল আৰু পদত্ব সমীকৰণটা অসংগত হৈ গ'ল লেখ অংকন কৰিব নালাগে হ'ব ওকে তে নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সটটো কি দিছে চাবা 3 নম্বৰটো 2x দিয়া আছে কিমান 3 নম্বৰটো 2x + y - 6 = 0 নেক্সট দিছে 4x - 2y - 4 = 0 ওকে এটো দিয়া হৈ আছে এটা যদি এটো চাবলৈ যাওঁ এটো কি হ'ব চাব ইয়াত যেহেতু মই 2 দি ডিভাইড কৰিব পাৰো হয়নে কাৰণ 4x 2y - 4 এনেকৈ আছে না 2 দি কাটি দিলে কি হ'ব 2x - y - 2 = 0 ওকে তে চাওক ইয়াত a1 / a2 কি হ'ব কেন আছে ইয়াত 2 আছে 2/2 মানে 1 হল b1 / b2 কেন হ'ব 1 আছে ইয়াত আছে কিমান -1 কেন হ'ব -1 চাওক বস্তুটো মিলিলে নে নিমিলিলে হয়নে এটা নিমিলিলে যেটো কি হ'ব হেৰিও কিছুমান কিতাপত কিন্তু এটো যে প্লাছত আছে দেই মই সেইটো কাৰণে আকৌ চাবলৈ হেৰি হৈ গলো কিছুমান কিতাপত প্লাছত আছে প্লাছত থাকে আকৌ কি হৈ যায় অসংগত হৈ যায় সো মই সেইকাৰণে মই চাবলৈ বাধ্য হৈ গলো ওকে একো নাই মই বাস মিলাই থৈছো 2x + y - 6 = 0 2x 4x - 2y - 4 = 0 ওকে আমি এটো মতে কৰি চাব ট্ৰাই কৰো কিন্তু কিছুমান কিতাপত প্লাছ আছে একো নাই আমি কোৱেশ্চনটো মই কলো নহয় জাস্ট আমি নিয়মটো ফলো কৰিম কোৱেশ্চন কি আছে দেখা যাওক ওকে আমি এটো কোৱেশ্চনৰ মতে আমি গোটেইখিনি বস্তু কৰি লম ওকে কি হ'ব এতিয়া 2x/2 মানে 2 1 হৈ গ'ল 1 / -1 মানে কি হৈ গ'ল -1 ললে যেটোকে 1 আৰু -1 তো ইকুৱেল কেতিয়াও নহয় সো কি হ'ব অসংগত তে কি হ'ব a1 / a2 not equal to b1 / b2 তে এটো কি হ'ব এতিয়া এটো হ'ব কি হ'ব পৰস্পৰ কথাকতি কৰে মানে কি সংগত এতিয়া আমি লেখ অংকন কৰিব লাগিব ওকে আমি লেখটোলৈ আমি গুছি যাম ওকে
আমি চাওঁচোন লেগটো কি হ'বগৈ যদি মই লেগটো আঁকিবলৈ যাওঁ তে ইয়াত কি হ'বগৈ চাব মই ইয়াত y টো ৰাখিলো বাকি মই সবকে তালৈ লৈ গুচি গলো চাওক x ও ৰাখিব পাৰো মই y ও ৰাখিব পাৰো কিন্তু কথাটো কি হয় হহকটো কাৰ সৰু y সৰু হয় না এক আছে সো এক তো মোৰ কাৰণে ইজি হ'ব সেইটো ঠিক আছে ওকে 6 minus 2x যদি মই এটা বক্স বনাই দিও বক্স বনালো হয় না ইয়াত মই লিখিলো পইণ্ট কিটা বনাম এতে xy এটা ৰাইট সাইডে কি আছে x আছে কি লিখিম মই 0 1 ঠিক আছে এটা এটা কোৱেশ্চন আহিব পাৰে 0 1 যে দিও আমি বেলেগ কিয় দিব নোৱাৰো আমি বেলেগও দিব পাৰো আমি ইয়াত 100 200 300 1 লাখ 2 লাখ সব দিব পাৰো কিন্তু কথাটো কেনেকৈ জানেন কিন্তু আমি 0 1 টো দিলে আমাৰ কাৰণে ইজি হয় চাচোন কাৰ্টেজিয়ান সমতলখনত কি হয় আমি 0 পৰা আৰম্ভ হয়নে নহয় হয় সেইকাৰণে আমি 0 পৰা দিলে মানে ওচৰত নাম্বাৰটো পাই যাম এতিয়া মই 1 লাখ দিও তে মই 1 লাখটা ঘৰ বনাব লাগিব ন যদি মই 100 দিও 100টা ঘৰ বনাব লাগিব ন সেইটো কাৰণে কি হৈ যায় বস্তুটো মই হেৰি কৰিব লগা হয় কি বুলি কয় 0 1 2 3 দিলে আমাৰ কাৰণে সুবিধা ওকে এটা চাওকচোন কথাটো y = কি হ'ব 6 minus 2x x মানে কিমান আছে 0 0 দিলো তো 6 minus 0 6 বুজি পালো কথাটো এই গ'ল 6 নেক্সট কি আছে 1 তে মই 1 বহাইছো ইয়াত কি হ'ব 2 * 2 কি হ'ব গৈ 4 এটো 4 বুজিলো কথাটো নেক্সট ইয়ালে আহিলো এটা চাব ইয়াতো কি হ'ব গৈ ইয়াতো চাওকচোন y সহগটো -1 আছে এফালে আছে তোমাৰ আপোনাৰ 2x আছে তে মই এটা কি খেল খেলিব বিচাৰিছো চাওকচোন মই 2x - 2 টো ৰাখিলো এফালে মই y টো লৈ গুচি গলো ওকে উল্টাই দিওচোন এতিয়া মই 2x - 2 বুজিব পাৰিছো কথাটো উল্টাই দিছো খালি হ'ব ওকে এটা মই বক্সটো বনাও x লিখিলো y লিখিলো এটা কি আছে গো x ত 0 1 লিখিম হয়নে এটা বক্স y গলে কি হ'ব গো 2x x মানে কি হৈ গল 0 - 2 কি হ'ব 0 - 2 -2 ঠিক আছে এবাৰ মই 1 বহাম 1 বহালে কি হ'ব গো 2 * 2 ই কি হ'ব গো 0 0 বুজিব পাৰিলো এতিয়া আমি লেগটো আঁকিম লেগটো আঁকিলো কি আছে -2 লৈকে আছে y -1 -2 -1 -2 1 2 3 4 5 6 7 1 2 3 x o x dash y dash y 0 6 what হ'ব ইয়াত হ'ব হয় না 1 4 1 4 what হ'ব ইয়াত হ'ব ঠিক আছে তেতিয়া আমি যদি লেগডাল ড্ৰ কৰি দিও মই কি হ'ব গৈ ই এনেকৈ আহি যাব আপোনালোকে স্কেললি কৰিব মই বা এতিয়া হাতেদি কৰিছো একো নাই তেনেকৈ টানি দিলো ওকে নেক্সট কি হৈ গ'ল গৈ 0 - 2 0 - 2 মানে কি হৈ গ'ল নেক্সট হ'ব 1 0 1 এনে আহিলো 0 হৈ গ'ল এই কি হ'ব গৈ এতিয়া ই এনেকৈ যাব গুচি গ'ল ঠিক আছে এইটো হৈ গ'ল আমাৰ কাৰণে এই ছবিটোৰ লেগ বুজি পাইছো নিশ্চয় এনেকৈ আমি কৰিলে হ'ল খালি আপোনালোকে স্কেললি কৰিব মই হাতেদি কৰি দিছো স্কেললি কৰিবলৈ সুবিধা নহয় কাৰণে ওকে তে আমি এনেকৈ কৰিব পাৰিম হ'ব আমি নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়ো 4 নম্বৰটোলৈ 4 সাইজলৈ ওকে ঠিক আছে তে এতিয়া 4 সাইজ কি দিছে চাবচোন সেই একেটা কোৱেশ্চনে খুদিছে সংগত না সংগত কৰিছে যদি সংগত তাহলে আমি কি কৰিব লাগিব লেগ সংগঠন কৰিব লাগিব ওকে দিছে কি 2x 4 2x - 2y - 2 = 0 next দিছে কি 4x - 4y - 5 = 0 ওকে এটো দিয়া হৈ আছে তে এটো দিলে তো একদম ইজি হৈ আছে একদম সিম্পল কি হ'ব গৈ সেকশন তে কি a1/a2 কি আহিব a1/a2 2/4 হয় না মানে 1/2 ওকে b1/b2 b1/b2 কি হ'ব গৈ -2/-4 মানে কি হ'ব 1/2 আকৌ 1/2 হৈ গ'ল হয় না তে c1/c2 কৰকচোন c1/c2 -2/-5 মানে কি হ'ব গৈ 2/5 এটা এটো মিলিলে নিমিলিলে এটা মিলি গ'ল এটো নিমিলিলে তে কি হ'ব এতিয়া এই সমান্তৰাল হ'ব আৰু সমান্তৰাল হলে কি হ'ব গৈ আমি লেখ অংকন কৰিব নালাগে কিহৰ কাৰণে ই অসংগত বুজিব পাৰিছো কথাটো তে এইটো হৈ গ'ল গৈ আমাৰ আনসাৰ আৰু মই লিখি থকা নাই এতিয়া এখিনি আমি বুজিব পাৰিছো নিশ্চয় হ'ব ওকে তে আমি নেক্সট 5 নম্বৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়ো ওকে 5 নম্বৰ কোৱেশ্চনটো চাব কি দিছে আৰু 5 নম্বৰ কোৱেশ্চনটো হৈছে এটা ইম্পৰ্টেন্ট কোৱেশ্চন এটো পৰীক্ষাতে হওক বা এমসিকিউতে তাৰ ইকুৱেশন খিনি বনাবলৈ কিন্তু খুধে সো সেই কাৰণে
আমি কৰিব লাগিব ঠিক আছে 5 নম্বৰ কোৱেশ্চন কি দিছে চাব কৈছে কি যে এখন বাগিচাৰ প্ৰস্থতকৈ দিশ 4 মিটাৰ বেছি বুলি কৈছে এই 5 নম্বৰ কোৱেশ্চন এটো পৰীক্ষাত কিন্তু আপোনাৰ আহে দেই ম্যাক্সিমাম আমি আহা দেখা পাও আমি এটো চালেই হল ঠিক আছে ওকে এটা চাব কথাটো কেনেকুৱা 5 নম্বৰ কৈছে কি যে ধৰো তে আয়তাকাৰ বাগিচাৰ সক প্ৰস্থতকৈ দিশ 4 মিটাৰ বেছি বুলি কৈছে খাই প্ৰথমতে মই প্ৰস্থখন ধৰি লম প্ৰস্থ x মিটাৰ ওকে ঠিক আছে আৰু আয়তাকাৰ বাগিচাখনৰ কি হ'ব মই এবাৰ দিশলৈ আহিলো দিশ কি হ'বগৈ সক এতিয়া আমি বহুতে আমি দুটা ইকুৱেচন ধৰি কৰিব পাৰো বা কোনবাই আমি এটা ইকুৱেচন ধৰি কৰে কোনবাই x + 4 দি দিব ডাইৰেক্ট বা মই ডাইৰেক্ট কি দিছো y দি ধৰি দিছো ধৰক এটা সক কৈছে কি যে আমাৰ কোৱেশ্চনটো যে প্ৰস্থতকৈ 4 মিটাৰ বেছি বুলি কৈছে প্ৰস্থতকৈ 4 মিটাৰ বেছি দিশটো এ সাপোজ মুটকি আপোনাৰ 10 টকা বেছিকে আছে মই যদি 1 টকা আছে আপোনাৰ কিমান টকা আছে x + 10 টকা আছে মানে কথাটো 10 টকা বেছি কৈ দিছো ইয়াতকে ই একো কি 4 মিটাৰ বেছি বুলি কৈছে সো মই কি কৰিলো কয় 4 মিটাৰ বেছি মানে কি হ'বগৈ x + 4 মিটাৰ হগল এটা সম এটা সৰু কথা চাব আমি ভুল কৰো গত আমি x + 4 এনেকে লিখি পেলাই মিটাৰ লিখি থৈ দিও তে এটোৱে কিন্তু আমাৰ এক্সুৱেলটো নুবুজায় সো ব্ৰেকেটটো দি দিয়া লগা কি হৈ যাব এটা হৈ গল গৈ আৰু এটো হৈ গল আমাৰ মিটাৰ বুজাই দিয়ে ওকে এটা চাব আমাক কি দিছে আয়তাকাৰ দেখত আমি কি লিখিম প্ৰশ্ন মতে according to question কি দিছে যে পৰিসীমাৰ আধা হৈছে 36 পৰিসীমাৰ আধা বুলি কয় কাৰণে কি হৈ গল হাফ হৈ গল নেক্সট কি হৈ গল পৰিসীমা বুলি কৈছে পৰিসীমা কেন হবগৈ পৰিসীমা কেন হবগৈ 36 মিটাৰ দিয়া হৈ আছে ওকে এটা সাকচন কি হবগৈ 1/2 লিখিলো পৰিসীমা কিমান আছে 2 পূৰণ দিশযোগ প্ৰস্থ আছে যে 2 পূৰণ দিশযোগ দিশ কিমান x + 4 প্লাস প্ৰস্থ বুজিলো হৈ গল ব্ৰেকেটটো ক্লোজ কৰিলো 36 ওকে এই ব্ৰেকেটটো উঠাই দিয়কচোন তে 1/2 * 2 কি হবগৈ x কি হবগৈ 2x + 4 ইকুৱেল হ'ব কিমান 36 ওকে 2 to cancel হৈ গল তে কি হবগৈ 2x + 4 ইকুৱেল টু কিমান হ'ব 36 2x ইকুৱেল কিমান হ'ব 36 - 4 তে 2x কিমান হ'ব 32 তে x ইকুৱেল কিমান হ'ব 32/2 therefore x ইকুৱেল কিমান হ'ব 16 ওকে তে আমি x টো পাই গলো হয়নে এটা আমি কি কৰিম গৈ আমাক কি পালো x টো পালো মানে মই প্ৰস্থ পালো হয়নে এবেকে তে এটা এইখিনি কথাকে মই এখিনিকে কৰিলো বুজিব পাইছো এটা লাষ্ট ফিনিশিং কি লিখিম মই দে নিৰ্ণয় আয়তাকাৰ বাগিচাখনৰ প্ৰস্থ ইমান মিটাৰ সেই বস্তু কি কৈছো মই এইখিনি জায়গাতে লিখি দিছো এটাকে নিৰ্ণয় আয়তাকাৰ বাগিচাখনৰ প্ৰস্থ কেন হ'বগৈ 4 মিটাৰ আৰু আয়তাকাৰ বাগিচাৰ দিশ কেন হ'বগৈ চাব 16 + 4 = 20 মিটাৰ বুজি পাইছো কথাটো ওকে তে এটো হ'ব আমাৰ ইয়াৰ সলভ বুজি পাইছো তে এনেকে আমাক খুধে আমাক কেতিয়াবা 2 নম্বৰ দিপলা যে মেথছ আহে যে তাত আমাক এনেকে ঘপককে খুধি দিয়ে ঠিক আছে ওকে তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো নেক্সট কোৱেশ্চন কি দিছে চাব এটো আমাৰ এমসিকিউ বেছিকৈ খুধে ইয়াবা এইটা এমসিকিউ তে বেছিকৈ খুধা দেখিব কাৰণ নেক্সট যে 7 নম্বৰ কোৱেশ্চনটো আছে এটো একদম ভেৰি ইম্পৰ্টেন্ট হয় তাৰ পৰা আৰু ভেৰাইটি সিস্টেমত কোৱেশ্চন হয় মই কম বাৰু প্ৰথমে মই 6 টো হেড কৰিলো ওকে এটা চাব কি কৈছে গৈ 6 নম্বৰটো কি দিছে চাব কৈছে কি যে এটা সমীকৰণ দিয়া হৈ আছে সমীকৰণটো হৈছে 2x + 3y 6 নম্বৰটো কৈছে কি 2x + 3y - 8 = 0 সমীকৰণটোৰ সৈতে পৰস্পৰ কটাকটি কৰা ৰেখাৰ কথা সুধিছে হল সমীকৰণৰ লিখি দিওঁ এটা সেন্টেন্সটো সমীকৰণৰ সৈতে কটাকটি কৰা ৰেখাৰ সমীকৰণ ঠিক আছে এসা পৰস্পৰ কটাকটি কৰা বুলি কওঁতে আমি কি পাই আছিলো
যে সি কি হয় a1 by a2 not equal to b1 by b2 হৈছে এই কথাটো কেনেকৈ চাবা এইটো ইকুৱেশ্যনৰ আনসাৰটো আমি প্ৰত্যেককে ভেৰাইটিছত দিব পাৰো আপুনি এটা বেলেগ ভাবিব পাৰে মই এটা বেলেগ ভাবিব পাৰো এই কথাটো কেনেকৈ কন্ডিশনটো এটাই যে ই a1 by a2 not equal to b1 by b2 হ'ব লাগিব এতিয়া যদি মই 2 টাইমছ কৰি দিওঁ সাপোজ তেতিয়া হ'ব কয় 4x হ'ব 4x প্লাস হয়নে এতিয়া চাওক যদি মই 4x বুলি কৈ দিওঁ তেতিয়া 2 টাইমছ কৰিছো না তেতিয়া মই 3 টোক 2 টাইমছ কৰিব নোৱাৰো 2 টাইমছ কৰি দিওঁ তাহলে মিলি যাব নাযায় হয়নে তেতিয়া মই 6 বহাব নোৱাৰো তে 6 ৰ বাহিৰে আপুনি এনি নাম্বাৰছ যি মন যায় তাকে বহাব পাৰিব এই আনসাৰ ওলাই যাব ঠিক আছে তে আমি কি হ'ব কি বহাবে আমি 6 টো বহাব নোৱাৰো হয়নে তো কি লিখিম মই এটা একো নাই মই 3y বুলি লিখি দিওঁছো -8 = 0 কি কথাটো আছে হয়নে কথাটো কাৰণ এটা হতন a1 by a2 2 by 4 1 by 2 ওলালে 3 by 3 মানে 1 not equal ওলালে a1 by 2 not equal ওলাই গল হয়নে কি বস্তুটো ৰেডি গল যদি আপুনি 3 টাইমছ কৰিলে হেতেন ইয়াত 6 লিখিলো হেতেন তে মই 9 দিব নোৱাৰিলো হেতেন কথাটো বুজি পাইছেনে বস্তুটো সেইখিনি বস্তু মিলাব লাগে আমি হ'ব এটা বুজি ললো নেক্সট ওকে বুজিলো তে নেক্সট চাব যে এটো 1 নম্বৰটো আছিল কথা গতি কৰা তে সেকেন্ড নম্বৰটো কি কৈছিলে যে কি যদি হেৰি হয় কি লুকা সমান্তৰাল হয় তে সমান্তৰাল বুলি হয় তে চাবাচোন সমান্তৰাল ৰেখাৰ সমীকৰণ তে সমান্তৰাল ৰেখা হলে কি আছিল যে a1 by a2 = b1 by b2 not equal to c1 by c এটা চাবাচোন মই 2 টাইমছ কৰি দিওঁ তে কি হ'ব গৈ 4x হ'ব হয়নে তা কি হ'ব গৈ নেক্সট 6y হ'ব কাৰণ 2 টাইমছ কৰিছো মই কাৰণ a1 by a2 মিলিব লাগিব b1 by b2 মিলিব লাগিব তা 2 by 4 1 by 2 3 by 6 1 by 2 মিলি আছে ওকে সেকেন্ড তো কি হ'ব জানা কাৰণ not equal ল'ব লাগিব কাৰণ মই এটা c দিব ন 16 দিব ন মানে 16 তো বাদ দি বাকি মই যি কোনো নাম্বাৰ দিব পাৰিম মানে মানে মই 8 এ দি থৈ দিওঁছো হয়নে তাৰছত 2 by 4 1 by 2 3 by 6 1 by 2 -8 by -1 not equal হৈ গ'ল না সমান্তৰাল হৈ গ'ল বুজি পাইছো কথাটো আৰু যদি 3 টাইমছ দিয়ে যে 3 টাইমছ দিলো তেতিয়া কেন 6x আহিলে 9y আহিলে ইয়াত কেন হ'ব তেতিয়া 24 দিব নোৱাৰো মই কথাটো বুজি পাইছো এইটো হ'ব আমাৰ আনসাৰ কি হ'ব সমান্তৰাল ৰেখাৰ আনসাৰটো হ'ব ওকে নেক্সট আহি গ'ল আপোনাৰ 3 নম্বৰটো 3 নম্বৰ কথা কি আছে মিলি যোৱা ৰেখা বুলি কৈছে এটা আছে কি লিখিম মিলি যোৱা ৰেখাৰ সমীকৰণ মিলি যোৱা ৰেখাৰ সমীকৰণ বুলি কৈছে তে এই মিলি যোৱা ৰেখাৰ সমীকৰণটো কৰিবলৈ হলে কি আছিল কন্ডিশনটো যে a1 by a2 = b1 by b2 = c1 by c2 আছিল মানে গোটেইটা সমান আছিল এটা একদম সিম্পল কোৱেশ্চন যেনেকৈ মই 2 টাইমছ কৰি আছো ইয়াত মই 16 দি দিও কি হ'ব এটা 1 by 2 1 by 2 1 by 2 হৈ গ'ল না ডান বুজি পাইছো কথাটো তে এইটোৱে আছিল আমাৰ আনসাৰ কিনি বুজি পাৰিলো তে আমি এনেকৈ কৰি গৈ থাকিলে আমাৰ কাৰণে সুবিধা হ'ব ঠিক আছে তে এটো আমাৰ এমসিকিউ কিন্তু খুদে যে এই ৰেখা সমীকৰণটোৰ তলৰ কোনটো সমীকৰণৰ সৈতে সমান্তৰাল হৈ আছে তলৰ কোনটো সমীকৰণৰ সৈতে এই কি লুকা কটাকটি কৰি আছে এনেকৈ আমাক খুদে ঠিক আছে তে আমি তেনেকৈ চাই গৈ থাকিলে হ'ব ওকে তে আমি নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো নেক্সটটো হৈছে 7 নম্বৰ কোৱেশ্চনটো এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন ওকে তে এই 7 নম্বৰ কোৱেশ্চনটো কিন্তু একদম 4 মাৰ্কস যে আমাৰ কোৱেশ্চন আহে সেই 4 মাৰ্কসত আহা এটা কোৱেশ্চন ঠিক আছে সো আমি অকমান যদি ভালকে বুজিবলৈ ট্রাই কৰিম হ'ব 7 নম্বৰ কোৱেশ্চনটো একদম এটা ইম্পৰ্টেন্ট কোৱেশ্চন এটো আমি চাওঁচোন কেনেকৈ কৰিব পাৰি আৰু এটো কিন্তু বেলেগ কোৱেশ্চন ডিস্ট্ৰিক্টত আমি দেখা পাইছিলো বেলেগ ষ্টাইলত আহিছে কিন্তু আমি প্ৰতিটো আনসাৰটোকে আমি দিবলৈ ট্রাই কৰিম ওকে প্ৰথম কথাটো কেনেকৈ আমি আঁকিব লাগিব এটো কি দিছে চাবচোন 7 নম্বৰটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটা কি দিছে যে x minus y plus 1 = 0 next কৈছে কি 3x plus 2y minus 12 = 0 এটো আমাক দিয়া হৈ আছে ওকে কৈছে কি যে এই সমীকৰণ দুটা লেখ দুটা অঙ্কন কৰি যে এই ৰেখা দুটা x অক্ষৰ লগত কৰা ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা স্থানাঙ্ক উলিয়াব দিছে ওকে আৰু ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰসাৰিত কৰা বুলি কৈছে মানে কালাৰ কৰিব দিছে একো নাই আমি কৰিছাম এই প্ৰথম কথাটো হ'ল আমি ইহতৰ পৰা আমি লেখটো প্ৰথমতে অঙ্কন কৰিব লাগিব লেখটো অঙ্কন কৰিবলৈ প্ৰথমতে কি আছিল যে আমি প্ৰথমে পইণ্ট কেইটা উলিয়াব লাগিব হয় না ওকে এটা পইণ্ট কেইটা যদি উলিয়াব লগা হৈ যায় তে কি আছিল মই কৈছিলো নহয় যে কোনো এটা ভ্যালু উলিয়াই ললে হ'ল যে কি হ'ব এতিয়া y - 1 ওকে মই কি কৰিলো এটা পইণ্ট বনাই ললো হৈ গ'ল ঠিক আছে তে ইয়াত কি কৰিলো মই এনেকে বক্স বনালো এটা x এটো হৈ গ'ল y যেটো ৰাইট সাইডে y আছে সো মই কি লিখিলো 0 1 ওকে দেখোন x ইকুৱেল কেন হ'ব কয় 0 - 1 তে কি হ'ব কয় -1 ওকে যদি মই ইয়াতে 1 দিও তে কি হ'ব কয় 0 হ'ব বল 0
বুজি পাইছো কথাটো ওকে এখিনলৈকে পাই গলো নেক্সট তো চাব কেনেকুৱা হ'ব ইয়াতে ইয়াতে চাওক ইয়াত x উলিয়াব পাৰো মই y উলিয়াব পাৰো কিন্তু কথাটো কেনেকুৱা আমি মই কৈছিলো আগৰ ভিডিওটোত যে y হওক বা x হওক হহকটো যদি সৰু হয় আমাৰ কাৰণে সুবিধা একো নোট ইটো পাৰো আমি কিন্তু কথাটো কি হ'ব সৰু হলে আমাৰ কাৰণে সুবিধা হয় সো এই সৰু কোনটো 2y সো মই 2y টো ৰাখি দিম ৰাখি দিলে কি হ'ব চাওচোন 2y মই ৰাখি দিলো 12 - 3x হৈ গ'ল হ'ব এতিয়া y কেন হ'বগৈ 12 - 3x / 2 ओके মই এটা বক্স বনালো হয়নে মই বক্স বনাই ললো কি হ'বগৈ x লিখিলো y লিখিলো ओके x আছে 0 লিখিলো 1 লিখিলো ओके তো কি হ'ব এটা চাওকচোন কথাটো কেনেকুৱা ইয়াত হ'ব কি যে y = 12 - 3x / 2 আছে ওকে x কি লিখিম এটা মই 0 লিখিম 0 তো কি হ'বগৈ এটা 12 - 0/2 মানে কি হ'বগৈ 12/2 equal होगा 6 में ये होगा 6 ओके मैं 1 लिखी में दिया 1 3 होगा ये क्या होगा 9 होगा ये क्या होगा 4.5 ये होगा कितना 4.5 বুঝে পাইছো কথাটো ওকে তে আমি এই পয়েন্ট কিটা আমি পাই গলো তে পয়েন্ট কিটা যেহেতু আমি পাই গলো তেতে মই কি কৰিম এতিয়া মই লেখ অংকন কৰিম মেইন কথাটো হৈছে লেখ ओके তে লেখটো যদি মই আঁকিবলৈ যাও ইয়াত মই অকল কাখলৈ আঁকিছো কাৰণ পিছত মেথছ অলপ কৰিবলগীয়া আছে মই লেখটো অংকন কৰি দিম কি হ'ব চাব -1 পা আছে -1 তাৰফালে হ'ব -2 -1 -2 1 2 3 4 5 ओके ইয়াত কি হ'বগৈ 1 2 3 4 5 ओके এটা চাব কথাটো 6 লৈকে আছে না আমি আউ কোন দিব লাগিব 6 7 y o y dash x dash x ओके -1 0 আছে মানে কোনটো হ'বগৈ -1 0 এটো পয়েন্ট ओके 0 1 আছে 0 1 মানে কি হ'বগৈ এটো পয়েন্ট এর যদি লেখা এনেকা আঁকি দিমগৈ এটা কি হ'বগৈ এনেকে যাবগৈ ओके नेक्स्ट 0 6 0 6 ইয়াত আছে 1 4.5 1 4.5 মানে 4 আহি গ'ল আৰু আধা 4.5 ঠিক আছে এই মানে তাকে টানি দিওঁগৈ কি হ'বগৈ এটো টানি দিলে এই 4 দি গুছি যাব ঠিক আছে স্কেল দি পৰিব তাই আপোনালোকৰ কাৰণে সুবিধা হ'ব এটা মোক কি কৈছিলে যে ই x অক্ষৰ লগত পৰা কোন ত্ৰিভুজ বুলি কৈছে এই চাওকচোন x অক্ষ বুলি ক'লে কোনটো আহিব মই বেলেগ এটা কালাৰ লৈ লৈছো ओके x অক্ষ বুলি ক'লে কোনটো আহিব এডাল হৈছে x অক্ষ হয়নে তে অক্ষ বুলি ক'লে x অক্ষৰ লগত পৰা ত্ৰিভুজৰ শীৰ্ষবিন্দু বুলি কৈছে তে x অক্ষটো হৈছে এটো তাৰ কাৰণে শীৰ্ষবিন্দু কোনটো হ'ব এটো হ'ব আৰু এটো হ'ব মানে এই পয়েন্টটো হ'ব এই পয়েন্টটো হ'ব আৰু কি হ'ব এই পয়েন্টটো হ'ব মানে এই পোৰশনটো আমাক কি হৈছে প্ৰসাৰিত কৰিব দিছিলে হয়নে এই বস্তুটো বুজি পাইছো কথাটো হৈ গ'ল তে ইয়া খুদিছে এই ত্ৰিভুজৰ শীৰ্ষবিন্দুটা আমাক উলিয়াব দিছে ঠিক আছে তে ত্ৰিভুজৰ শীৰ্ষবিন্দু কি হ'ব এটাটো মই পাই গলো 1 0 -1 0 বুলি আৰু এটা কি হৈছে 4 0 হ'ব কাৰণ 4 লাগি গৈছে হয়নে তে এটো কিন্তু মই নাজানো তে এটো নাজানো যে হেতুকে এটো কি কৰিব লাগে মতে কটাকটি কৰিব যেটো আমাৰ নিয়ম আছিল যে শিকিছিলো আমি অলপকে প্ৰতিস্থাপন পদ্ধতি এটো আগৰ ভিডিওটো শিকিছো আমি তে সেই নিয়মটো আমি জানিব লাগিব হ'ব তে আমি কি কৰিম আমি সেই নিয়মটো আমি আগবঢ়াম আপোনালোকে কিনি স্ক্ৰিনশ্বট মাৰি লৈছে চাগে বা লিখি লৈছে বুলি ভাবিছো তে এইখন থাকক ঠিক আছে এখিনি পিছত আহিব সেই কোৱেশ্চনটো ওকে তে এটা মই যেটো মোৰ অসুবিধা আছে মই কিনে এই বস্তু অলপ মুছি দিছো ই থাকিম ইয়াক ৰাখিম মই কাৰণ আৰু 3-4টা মানে ষ্টাইলৰ কোৱেশ্চন এপা আহে আমি আলোচনা কৰিম ओके তে মই কিনে মুছি দিলো ओके ঠিক আছে তে এতিয়া চাব কৈছে এতিয়া মই কি উলিয়াবলৈ গৈ আছো যে এই বিন্দু মই পাই গলো এটো বিন্দু মই নাজানো হয়নে মই তাৰ স্থানাংকটো উলিয়াবলৈ গৈ আছো কেনেকৈ উলিয়াম এতিয়া মই প্ৰতিস্থাপন পদ্ধতি বুলি এটা পদ্ধতি আছে অলৰেডি মই আলোচনা কৰিছো তথাপিও আকৌ এবাৰ আলোচনা কৰিব বিচাৰিছো তো কৈছে কি যে ইয়াৰ পৰা প্ৰতিস্থাপন হৈছে প্ৰতিষ্ঠা কৰা ইয়াৰ পৰা আমি x y যিকোনো এটা ভ্যালু উলিয়াই পেলাই আমি তাত বহাবগৈ লাগিব বহালে যেটো আনসাৰ পাম তাৰ লগত আমি গোটেই কোৱেশ্চনটো আমি কৰিবলৈ হ'ব ঠিক আছে আমি বুজি পাই যাম চাব যিকোটা ভ্যালু মই উলিয়ালো কি হ'বগৈ ইয়াৰ পৰা হলো মই x ৰ ভ্যালুটো উলিয়ালো কেনে হ'ব y - 1 হয়তো ইকুৱেশ্যন নম্বৰ 1 এই ছবিটো কিন্তু ওপৰত থাকিবই দেই ছবিটো মই নমুছো কিহৰ কাৰণে মই আপোনাক আৰু এক্সট্ৰা 3-4টা মান কোৱেশ্চন কৰাম বুলি কৈছো যে হেতু কাৰণে মই এটো লাগিব মানে ছবিটো হেতু কাৰণে মই নাই মোছা ওকে x = y - 1 পাই গলো এবাৰ কি লিখিম গৈ x ৰ মান এটো 2 নম্বৰ ইকুৱেশ্যন মই দিলো এটো 1 নম্বৰ ইকুৱেশ্যন দিলো কি হ'বগৈ
x ৰ মান কি হ'বগৈ 2 নং সমীকৰণত বহুৱাই পাওঁ 2 নং সমীকৰণত বহুৱাই পাওঁ ঠিক আছে ওকে তো কি হ'বগৈ 2 নং সমীকৰণত বহুৱাই পালে চাক 3 আছে x মানে কিমান আছে y - 1 y - 1 plus 2y minus 12 equal to 0 okay তো কি হ'বগৈ 3y minus 3 plus 2y minus 12 equal to 0 মোবাকন হেৰি কৰিব লগা হৈছে কাখে কাখে কৰি নিম একো নাই খালি বস্তু বুজি পাই থাকিলে হল এটো পাই এটো স্টেপ আহিছে দেই তো কি হ'ব এতিয়া 3y 2y মানে কি হ'ব 5y minus 3 minus 12 minus 15 equal to 0 তো 5y equal কি হ'ব 15 y equal কি হ'ব 15 by 5 y can হ'ব 3 বুজি পাই গলো y মান তো ওলাই গল 3 বুলি ওকে এটা কি হ'ব তে y মান তো y এর মান কত বহাম মই এতিয়া 1 নং সমীকৰণ বহাই পাওঁ 1 নং সমীকৰণত বহুৱাই পাওঁ ঠিক আছে ওকে তো কি হ'ব এতিয়া 1 নং সমীকৰণ মই আনিছো x equal কি হ'ব y minus 1 হয়নে তো y মানে কি আছে 3 আছে ওকে তেমে তেমে কথা কি লিখিম 3 minus 1 কি হ'ব 2 ওকে এটা কি পালো তেনে বিন্দুটো 2, 3 পালো এটা এই ত্ৰিভুজৰ শীৰ্ষবিন্দু কি কি হ'ব এতেকে নিৰ্ণয় ত্ৰিভুজৰ শীৰ্ষবিন্দু কি হ'ব এটা হ'ব কিমান -1 0 -1, 0 এটা হ'ব কিমান ইমানটো কোন আমি কি পালো 2 3 পালো এটা কেম পালো মই 4, 0 ওকে তো এটো হ'ব আমাৰ এই কোৱেশ্চনটো মতে কৰা আমাৰ কোৱেশ্চনটো কিন্তু অন্য ডিস্ট্ৰিক্টৰ কিছুমান মই কোৱেশ্চনটো কম বেলেগ ধৰণে পাইছো কৈছে y অক্ষৰ লগত কৰা ত্ৰিভুজৰ শীৰ্ষবিন্দুটা উলিয়াব দিছে এটো কি আছিল x অক্ষৰ লগত বুলি কলো এবাৰ যে মোক y অক্ষ বুলি কৈ দিয়ে তেহে মোক কি হ'ব এই ওপৰৰ পোৰচনটো আহিব এই ওপৰৰ পোৰচনটো যেটো আছে যে ত্ৰিভুজটো যে এটো বিন্দু আহিব কি হ'ব এইটো বিন্দু মানে ই কি হ'ব ই 1 এদি যাব বাও তে মোৰ লক কোন অসুবিধা হৈছে কাৰণে ই হৈছে গৈ সি 1 এদি যাব কিনেকে 1 এদি যায় এইটো বিন্দু আহিব হয়নে বা কৰিছিলে গমে পাই যাব তে এই শীৰ্ষবিন্দু তিনটা কথা কৰিব তা কি হ'ব এটো 2 3 আমি একবাৰে মানে গোটে অংকটো একে কৰিম এই লাষ্টৰ ফিনিশিংটো খালি চেঞ্জ হ'ব কি আহিব তেতিয়া 6 0 আহিব 0 6 আহিব কি আহিব তেতিয়া 0 1 আহিব এটা আহিব 2 3 কাৰণ 2 3 আমি সলভ কৰিম হয়নে আৰু এটোটা সেকেন্ড কোৱেশ্চন কি হ'ব যে y অক্ষৰ লগত কৰা ত্ৰিভুজৰ কি লগা শীৰ্ষবিন্দু কেইটা কি এনেকে খুদিব পাৰে ওকে নেক্সট ওকে দেখো মুছি দিছো আৰু দুটামান কোৱেশ্চন আছে আৰু দুটা কোৱেশ্চন আছে এই দুটাই মানে আৰু তিনটা কোৱেশ্চন হ'ব পাৰে মানে কি কোৱেশ্চন হ'ব পাৰে জানেনে ই y অক্ষৰ লগত যেটো ত্ৰিভুজ কৰিছে সেই ত্ৰিভুজৰ কালিটো উলিয়াবলৈ কেতিয়াবা দিব পাৰে হয়নে সেই ত্ৰিভুজৰ কালিটো উলিয়াব দিব পাৰে আৰু কি হ'ব এই x অক্ষৰ লগত ত্ৰিভুজৰ কি লয় কালিটো উলিয়াব দিব পাৰিব এটা চাব কথাটো কৈছো যে মই গুটে অংকটো একেই হ'ব কোৱেশ্চনটো কি হ'ব এবাৰ আপোনালোকে লিখি হেই কৰিব লবচোন কি হ'ব কোৱেশ্চনটো মই বা কোৱেশ্চন তিনটা কমেন্টত বা মই পিন আপ কৰি পেলাই মই দি দিম আপোনালোকে কোৱেশ্চনটো চাই লব পাৰিব আৰু কি লয় কমেন্টতে মই আপোনাক পিন আপ কৰি দিম আপোনালোকে ওপৰত পাই যাব কোৱেশ্চন তিনটা কি কি হ'ব পাৰে ষ্টাইলত ওকে কি লয় এতিয়া মই আনসাৰ কিটা কৈ দিছো এটাটো কলো x অক্ষৰ দুই কিতাপৰ আছিল আৰু y অক্ষৰ শীৰ্ষবিন্দুৰ কথা কলো যে কি বুলি কব আনসাৰ কিটা গুটেকন লিখি পেলাই তাৰছত কি লিখিবগৈ এটাকে y অক্ষৰ লগত কৰা ত্ৰিভুজৰ শীৰ্ষবিন্দু কিমান হ'বগৈ এটা হৈ গল কিমান 0,1 এটা হ'ব 0,6 এটা হ'ব কিমান 2,3 হৈ গল এটো হৈ গল এটা কোৱেশ্চনৰ আনসাৰ গুটেখিনি কৰি ললো লাষ্টত মই এখন লিখি দিলে এটা কোৱেশ্চন আনসাৰ হৈ গল যেটো y শীৰ্ষবিন্দু কিটা কথা গল ওকে সেকেন্ড টু সব এটো হৈ গল এক নম্বৰ ইকুৱেশন দুই নম্বৰ কোৱেশ্চনটো কি হ'বগৈ যদি ত্ৰিভুজৰ হেইটো কি কিন্তু কালিটো দেব লাগে একো নাই যে x অক্ষৰ লগত কৰা ত্ৰিভুজৰ কালি কালি ফৰ্মুলা কি আছিল হাফ ইনটু বেস ইনটু হাইট হয়নে দেখো বেসটো কি হ'ব বেস মানে ভূমি মানে কি এই পোৰচনটো পাই পোৰচনটোলে হ'ব না কেটা পইণ্ট আছে 1 ৰ পৰা 0 লৈ 1 2 3 4 5 পাঁচটা আছে না পাঁচটা আছে ই কি হ'ব ভূমিটো হ'ব 5 ঠিক আছে
এবাৰ মই আহিলে উচ্চতাটো এতিয়া উচ্চতা কোনটো হ'ব শীৰ্ষবিন্দু একদম ওপৰত থকাটো এইটো মানে ইয়াৰ পৰা আমি হাইটটো চাম এইটো কিমান আছিলে এই 2 3 আছিলে না নাই 2 3 আছিলে 2 3 ওপৰত কিমান আহিছে মই 3 আহিছে সো ইয়াত কি হ'বগৈ তেনেহলে 3 হ'ব এটা কি হ'বগৈ 1/2 ওপৰত কি হ'বগৈ 5 3 গুণ 15 বৰ্গ একক বুজি পাইছো কথাটো ধৰিব পাৰিলো না এই ত্ৰিভুজৰ কালিটো কেনেকৈ পাই গলো মই এইটো পাই গলো এবাৰ আৰু এটা কোৱেশ্চন হ'ব পাৰে কি কোৱেশ্চন হ'ব পাৰে এবাৰ y ত্ৰিভুজৰ যেটো আছে তাৰ সুধিব পাৰে নহয় 3 নম্বৰ কোৱেশ্চনটো y অক্ষৰ লগত কৰা ত্ৰিভুজৰ শীৰ্ষবিন্দু সৰি ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি এই ভূমি কোনডাল হ'ব এইডাল হ'ব এইখিনি পৰা এইখিনিলৈকে হ'ব হয়নে ঠিক আছে এটা চাবচোন কি হ'বগৈ ও সৰি এটা বস্তু ভুল হৈ গ'ল এটো 4 5 ঠিক আছে সৰি মুহে খেলি মেলি আছে ওকে ঠিক আছে ওকে নেক্সট হ'ব কথা কি হ'ব y অক্ষৰ লগত ত্ৰিভুজ বুলি ক'লো মই তে এইটো ত্ৰিভুজৰ কথাটো আহি গ'ল ঠিক আছে এয়া ভূমি কোনডাল হ'ব ভূমি এডাল হ'ব মানে উচ্চতাটো মই এইটো ল'ব লাগিব হয়নে ওকে 1 2 3 4 5 কেন হ'ব ভূমিটো এতিয়া ভূমিটো হ'ব 5 উচ্চতাটো কেন হ'ব এতিয়া ওপৰে এফালে আহিব এটা এফালে কিমান আছে নে 2 হে আছে কাৰণ পইণ্ট 2 3 আছিল নে কেন হয় 2 হে আছে 2 এখন 2 2 কাটা গুছি গলগে কেন হ'ব 5 বৰ্গ একক ঠিক আছে তে এইটো হৈ গল আমাৰ এই এক্সট্ৰা কোৱেশ্চন যি কথা কৈছিলো মই এইকিটা আনসাৰ দিটা ঠিক আছে বুজিব পাৰিছো কথাটো মই কোৱেশ্চন তিনটা কেনেকৈ হ'ব পাৰে মই বাও কমেন্টত পিন আপ কৰি দি দিম আপোনালোকে চাই ল'ব পাৰিব সকলোৱে সুবিধা হোৱাকৈ আমি কৰি বুজাবলৈ ট্ৰাই কৰিলো কিমানখিনি বুজাব পাৰিছো হয়তো নাজানো তবে আমি বুজি পাইছে বুলি ভাবিছো অনাগত দিনত ইয়াৰ পিছৰ মেথছখিনি আমি আকৌ আপোনালোকৰ মাজলৈ আমি আগবঢ়াম আপোনালোকে চাই থাকিব মেথছ কেভিকে আৰু আপোনালোকৰ প্ৰতিটো কমেন্ট আৰু প্ৰতিটো ভিউজে আমাক যথেষ্ট উৎসাহিত কৰে আপোনালোকে কমেন্ট দিবচোন কেনেকৈ পাইছে বা কোনটো চেপ্টাৰ আপোনালোকৰ ভিডিও লাগে কমেন্ট কৰি জনাব আৰু এটা কথা দেই আমি ডেসক্ৰিপচনতে আমি বিভিন্ন ডিস্ট্ৰিক্টৰ এমসিকিউ বিলাক সলভ কৰি পেলাই আমি দি দিছো আপোনালোকে চাবচোন কেনেকৈ পায় আমাক জনাব কমেন্টত ভাল লাগিব আমাৰ আৰু আগতে কৈছো আমাৰ নাম্বাৰটো দি থোৱা আছে 9706280736 আপোনালোকে নাম্বাৰটো যোগাযোগ কৰিব পাৰিব বা আপোনালোকে হোৱাটছএপত কিবা থাকিলে দিব পাৰিব আমি সলভ কৰিব আমি ট্ৰাই কৰিম আৰু আমাৰ ডেসক্ৰিপচন লিংকৰ তলত আছে আমাৰ হোৱাটছএপ চেনেলৰ লিংক সেই চেনেলৰ পৰা লিংকটো ক্লিক কৰিব ফলো কৰিব তেতিয়া আমি কিছুমান কুৱেশ্যনৰ পিডিএফ বিলাক আমি সেই চেনেলটোত দি দিও আপোনালোকে লাভ কৰিব পাৰিব সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আজি ভিডিওটোৰ পৰা বিদায় মাগিছো ধন্যবাদ